দীর্ঘদিন ধরে ধর্ণা কার্যসূচি রূপায়ণ করে আছে। আজ মিনিস্টারও আহিলে কিন্তু কোকরাঝার নাগরিক সচেতন মঞ্চই কেইবাদিন ধৰি কোকরাঝার RMB সিভিল হস্পিটালৰ কমপ্লিট ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্টাফ সকলোখিনি মেডিকেল কলেজৰ লগত ট্ৰান্সফাৰ কৰা হস্তান্তৰ কৰা প্ৰতিবাদ লৈ পেলাই মানে প্ৰতিবাদ আমি সাব্যস্ত কৰি আছোঁ। তো আজি আমি যেটো আমাৰ কোকরাঝার মেডিকেল কলেজ কোকরাঝার RMB সিভিল হস্পিটাল এই সিভিল হস্পিটালখন যেনেকৈ আছে সেনেকৈ থকাটো আমি বিচাৰিছোঁ আৰু আমি ষ্টেটাছ কো আগত যেনেকৈ আছিল সেনেকৈ ৰাখিবৰ কাৰণে আমি চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ আৰু আহ্বান কৰি আছোঁ। তো আজি এই হস্পিটালখনত আমাৰ RMB সিভিল হস্পিটালখনত অসমৰ এজন কেবিনেট মন্ত্ৰী মহোদয়ে আহি ভিজিট কৰা আমি গম পাইছোঁ আৰু তেখেতেও আমাৰ যেটো ধৰ্ণা কাৰ্যসূচী তেখেতে নিশ্চয় দেখিছে আৰু আমাৰ যেটো চাউটিং তেখেতেও নিশ্চয় শুনিছে, শুনিলেও দেখিলেও নুশুনা নেদেখা ভাও কৰি পেলাই নাপাত্তা কৰি পেলাই তেখেতে গুচি গ'ল বুলি আমি ইতিমধ্যে চবে দেখিব পাৰিলোঁ। ইয়াত আমাৰ প্ৰক্ৰিয়া কৰিব লগা একো নাই। ৰাইজৰ দাবী আমি ৰাইজৰ জনপ্ৰতিনিধি হিচাপে ৰাইজৰ কথাটো আমি দাবী কৰি যাম আৰু আমাৰ প্ৰতিবাদ আমি কৰি যাম আৰু RMB সিভিল হস্পিটাল যেনেকৈ আছিল সেনেকৈ ৰক্ষা কৰাৰ যেটো আমাৰ সংগ্ৰাম এই সংগ্ৰামটো অব্যাহত থাকিব আৰু তেখেতে কোনো ৰকমেও ইয়াৰ ৰিয়েকশ্যন বা আমাৰ ইয়াতে আমি এক্স মিনিষ্টাৰ কেবিনেট এক্স মিনিষ্টাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ ধৰ্ণাত বহি আছে আৰু মই এজন MCLA হয় BTCLৰ বিৰোধী দলপতি হয় পেৰাচাঁদ বসুমতাৰী ইয়াত বহি থকা দেখিও তেওঁ নেদেখা বুলি যেটো ভাও জুৰি পেলাই তেওঁ গ'লে তেওঁ অগণতান্ত্ৰিক মনোভাৱ তেওঁলোকে গণতন্ত্ৰৰ যেটো আমাৰ প্ৰতিবাদ ৰাইজৰ যেটো গণতান্ত্ৰিক আৱাজ এই আৱাজটো তেখেতসকলে বুজি নাপায়। আমিও মানে তেখেতসকলে যেটো আমাক যেটো মানে প্ৰতিবাদ এই প্ৰতিবাদটো মূল্য দিয়া নাই। এদিন হ'লে চৰকাৰে মূল্য দিবই লাগিব আৰু আমাৰ প্ৰতিবাদৰ মূল্য আমি এদিন নহয় এদিন পাম। কাৰণ গণতন্ত্ৰৰ আৱাজ ৰোধ কৰিবলৈ গণতন্ত্ৰ দেশত কোনেও নোৱাৰে আৰু গণতান্ত্ৰিক পদ্ধতিৰে কোকৰাঝাৰ অঞ্চলবাসী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু এই যেটো আমাৰ গণতান্ত্ৰিক আৱাজ RMB সিভিল হস্পিটাল যেনেকৈ আছে তেনেকৈ ৰাখা এই দাবীটো এজন ফলশ্ৰুতি হ'ব আৰু চৰকাৰ মানিবলৈ মানে মানিবলৈ বাধ্য হ'ব। কোনো আন্দোলন কোনো গণতান্ত্ৰিক আন্দোলন কোনোবা যদি মানে হেও জ্ঞান কৰে তেওঁ নিজেই মূৰ্খামিৰ কাম কৰাৰ বাহিৰে ভাল কাম কৰা নাই বুলি মই ভাবোঁ।